Welcome to my channel. এই ভিডিঅ'টোত আজি মই দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ অনুশীলনী থকা প্ৰশ্নসমূহৰ আলোচনা কৰিবলৈ লৈছো। প্ৰথম প্ৰশ্নটো হৈছে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনটো অশুদ্ধ। ইয়াত এটা ৰাসায়নিক বিক্ৰিয়া দিয়া আছে। lead অক্সাইড আৰু কাৰ্বন যোগ হৈ lead আৰু কাৰ্বন ডাই অক্সাইড গঠন হৈছে। তাৰপিছত এ নম্বৰত দিছে lead বিজাৰিত হৈছে, বি নম্বৰত দিছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে, সি নম্বৰত দিছে কাৰ্বন জাৰিত হৈছে আৰু ডি নম্বৰত দিছে lead অক্সাইড বিজাৰিত হৈছে। তাৰপিছত অপশ্যন 4টা দিছে। অপশ্যন 1 আছে এ আৰু বি, অপশ্যন 2ত আছে এ আৰু সি, অপশ্যন 3ত আছে এ বি আৰু সি আৰু অপশ্যন 4ত আছে সকলো। গতিকে ইয়াত অশুদ্ধ থকাখিনি আমি বাছি উলিয়াব লাগিব। শুদ্ধ থকাখিনি এনসাৰত নাহিব, অশুদ্ধ থকাখিনি আহিব। প্ৰথমতে আমি কি কৰিম, শুদ্ধ থকাখিনি চাই লওঁ, তাৰপিছত সেইকেইটাৰ বাদে বাকীখিনি থকাখিনি কি হ'ব, নিজে নিজে অশুদ্ধ হৈ যাব। গতিকে এই বিক্ৰিয়াটোত চাওঁ, lead অক্সাইড ইয়াত অক্সিজেন লাগি আছে, বিক্ৰিয়াৰ পিছত অক্সিজেন হেৰুৱাইছে, গতিকে lead অক্সাইড কি হৈছে, বিজাৰিত হৈছে। এতিয়া lead অক্সাইড বিজাৰিত হৈছে, এইটো শুদ্ধ হয়, এইটো ৰাইট চিন দিছোঁ শুদ্ধৰ কাৰণে। আকৌ চাম কাৰ্বনটো কি হৈছে, জাৰিত হৈছে, কাৰণ কাৰ্বনে অক্সিজেন লাভ কৰিছে বিক্ৰিয়াৰ পিছত আৰু কাৰ্বন ডাই অক্সাইড গঠন হৈছে। গতিকে কাৰ্বন জাৰিত হৈছে, কাৰ্বন জাৰিত ক'ত আছে, এইটো। গতিকে এই দুটা শুদ্ধ হয়, কিন্তু আমাক উলিয়াবলৈ দিছিল কি অশুদ্ধ। গতিকে এ আৰু বি অপশ্যন এই দুটা অশুদ্ধ হ'ব। তাৰ মানে 1 নম্বৰ অপশ্যনটো অশুদ্ধ হ'ব, এ আৰু বি থকাটো। গতিকে এইটো আহিব এনসাৰত। এতিয়া কুৱেশ্যন নম্বৰ 2, Fe2O3 প্লাছ 2Al এই দুটা বিক্ৰিয়া ঘটি কি হৈছে, Al2O3 প্লাছ 2Fe ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ। অপশ্যন এ এটা সংযোজন বিক্ৰিয়াৰ, অপশ্যন বি দ্বি অপসৰণ বিক্ৰিয়াৰ, অপশ্যন সি বিয়োজনৰ, অপশ্যন ডি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ। কোনটো বিক্ৰিয়াত পৰে সেইটো উলিয়াবলৈ দিছে। গতিকে আমি চাওঁ ইয়াত কি হৈছে, Fe2O3 প্লাছ 2Al। এতিয়া এই Al2ৱে অক্সিজেনৰ লগত লাগিছে আৰু Al2O3 এলুমিনিয়াম অক্সাইড গঠন কৰিছে আৰু Fe কি হৈছে, অপসাৰণ কৰিছে। গতিকে এলুমিনিয়ামে Fe2O3ৰ পৰা Fe মানে আইৰণক অপসাৰণ কৰি এলুমিনিয়াম অক্সাইড গঠন কৰিছে। তাৰ মানে এইটো কি হ'ব, অপসৰণ বিক্ৰিয়াৰ উদাহৰণ। কাৰণ এলুমিনিয়ামৰ যোজ্যতা নহয়, এলুমিনিয়ামটো আইৰণতকৈ সক্ৰিয়, সেইকাৰণে এলুমিনিয়ামে ইয়াৰ পৰা আইৰণক উলিয়াই দিছে, অপসাৰণ কৰিছে। গতিকে অপশ্যন ডি এইটো কাৰেক্ট হ'ব, অপসৰণ বিক্ৰিয়াৰ উদাহৰণ। এতিয়া কুৱেশ্যন নম্বৰ 3 দিছে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুড়িত যোগ কৰা হয়। শুদ্ধ উত্তৰটো বাছি ওলোৱা। অপশ্যন এ হাইড্ৰজেন আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়, অপশ্যন বি ক্লৰিন গেছ আৰু আইৰণ হাইড্ৰক্সাইড উৎপন্ন হয়, অপশ্যন চি বিক্ৰিয়া ঘটে, অপশ্যন ডি আইৰণ লৱণ গঠন হয়। কি কৈছে, কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড HCl লুৰ গুড়িত যোগ কৰা হয়। লু মানে কি, আইৰণ। এতিয়া আইৰণ আৰু HCl এই দুটা মিলি কি হয়, অপশ্যন এ হ'ব শুদ্ধটো, হাইড্ৰজেন আৰু আইৰণ ক্লৰাইড গঠন হ'ব। আইৰণ ক্লৰাইড FeCl2 আৰু হাইড্ৰজেন গঠন হ'ব। যদি আমি ইয়াক বেলেঞ্চ কৰোঁ তেতিয়া এইটো হ'ব, দুটা হাইড্ৰজেন, দুটা ক্লৰিন, এটা আইৰণ। গতিকে কি হ'ব, অপশ্যন এটো শুদ্ধ হ'ব, হাইড্ৰজেন আৰু আইৰণ ক্লৰাইড উৎপন্ন হ'ব। এতিয়া কুৱেশ্যন নম্বৰ 4, সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে? এই কুৱেশ্যনটো মই কুৱেশ্যন নম্বৰ 4টো আকৌ ৰিপিট কৰিছোঁ। সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগিব? এতিয়া সন্তুলিত সমীকৰণ মানে
সমীকৰণৰ দুয়োফালে থকা মৌলসমূহৰ পৰমাণুৰ সংখ্যা সমান হ'ব লাগিব। সন্তুলিত মানে কি? সমীকৰণৰ দুয়োফালে থকা মানে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থসমূহত থকা মৌলসমূহৰ পৰমাণুৰ সংখ্যাটো সমান হ'ব লাগিব, তাকে সন্তুলিত সমীকৰণ বুলি কয়। এতিয়া সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগিব? তাৰ উত্তৰটো হ'ব বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰৰ ৰক্ষণশীলতাৰ বাবে ৰাসায়নিক সমীকৰণ সন্তুলিত কৰিব লাগিব। তাৰ মানে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰটো বিক্ৰিয়াৰ আগত আৰু পিছত সমান হ'ব লাগিব। তাৰ মানে ভৰৰ কোনো সৃষ্টিও নহ'ব আৰু ভৰৰ কোনো ক্ষতিও নহ'ব, তাকে ভৰৰ ৰক্ষণশীলতা বুলি কয়। গতিকে কুৱেশ্যন নম্বৰ 4 হ'ল। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত দিয়া আছে কি? তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। ইয়াত কেইটামান উক্তি দিয়া আছে, সেইখিনিক আমি ৰাসায়নিক সমীকৰণ হিচাপে লিখিব লাগিব, তাৰপিছত সন্তুলন কৰিব লাগিব। প্ৰথমটো হৈছে হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ হৈ এমনিয়া প্ৰস্তুত কৰে। গতিকে তাৰ কাৰণে হ'ব কি? হাইড্ৰজেন গেছে, এইটো হাইড্ৰজেন গেছ নাইট্ৰজেনৰ লগ হৈ এমনিয়া গঠন কৰে। গতিকে এমনিয়াৰ সংকেতটো হৈছে NH3, হাইড্ৰজেনৰ H2, নাইট্ৰজেনৰ N2। এতিয়া এইটো সন্তুলিত হৈছেনে চাওঁ। হাইড্ৰজেন 3টা, ইয়াত 2টা, গতিকে সন্তুলিত হোৱা নাই। ইয়াত নাইট্ৰজেন 2টা, ইয়াত এটা। গতিকে সন্তুলিত কৰিবৰ কাৰণে কি কৰিম আমি? ইয়াত 3 দিম, তেতিয়া হাইড্ৰজেন 6টা হ'ব। ইয়াত হাইড্ৰজেন 6টা কৰিবৰ কাৰণে আগত 2 দিম, তেতিয়া নাইট্ৰজেন 2টা হ'ব, নাইট্ৰজেন 2টা মিলিব। গতিকে এইটো কি হ'ব? 3H2 প্লাছ N2 2NH3, এইটো হ'ব সন্তুলিত সমীকৰণ। এতিয়া বি নম্বৰ, হাইড্ৰজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড গঠন কৰে। হাইড্ৰজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে। গতিকে বিৰ কাৰণে কি হৈছে? হাইড্ৰজেন ছালফাইড H2S বুলি কয়, বায়ুত দাহিত হৈছে মানে অক্সিজেনৰ লগত যোগ হৈছে, আৰু কি গঠন হৈছে? পানী আৰু ছালফাৰ ডাই অক্সাইড গঠন হৈছে। এতিয়া আমি চাম এই সমীকৰণটো সমতুল হৈছে নে নাই। ইয়াত অক্সিজেন 2টা আছে, ইয়াত এটা 3টা, কিন্তু বাওঁফালে 2টা। হাইড্ৰজেন 2টা, হাইড্ৰজেন 2টা, ছালফাৰ এটা, ছালফাৰ এটা, ঠিকে আছে, কিন্তু অক্সিজেনৰ সংখ্যাটো মিলা নাই। গতিকে তাৰ কাৰণে কি কৰিম আমি? 3টা আছে, আমি 6টা কৰি লওঁ অক্সিজেন। 6টা কৰিবৰ কাৰণে ইয়াত 3ৰে পূৰণ কৰিম, 3ৰে পূৰণ কৰিলে 6টা অক্সিজেন হ'ব। আকৌ ইয়াত 2ৰে পূৰণ কৰিম, 2ৰে কৰিলে 2টা অক্সিজেন হ'ব। আকৌ ইয়াত 2ৰে পূৰণ কৰিম, 4টা অক্সিজেন হ'ব। এতিয়া 4 2 6 হ'ব, ইফালে 6 হ'ব। ইয়াত হাইড্ৰজেন 4টা হ'ব, সেইকাৰণে ইয়াত আগত 2ৰে মাল্টিপ্লাই কৰিব লাগিব। 2ৰে মাল্টিপ্লাই কৰিলে ছালফাৰ 2টা হ'ব, ইয়াত 2ৰে মাল্টিপ্লাই কৰিলে ছালফাৰ 2টা হ'ব। গতিকে সমতুল্য সমীকৰণটো হ'ব এইটো। এতিয়া কুৱেশ্যন নম্বৰ চি, বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লৰাইড আৰু বেৰিয়াম ছালফেটৰ অধক্ষেপ উৎপন্ন কৰে। বেৰিয়াম ক্লৰাইডে, এইটো বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছালফেটৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লৰাইড আৰু বেৰিয়াম ছালফেট গঠন কৰে। গতিকে এইটো সমতুল হোৱা নাই। সমতুল কৰিলে কি হ'ব? এইটো হ'ব 3BaCl2 প্লাছ Al2SO4 3, এইফালে হ'ব 2AlCl3 প্লাছ 3BaSO4। এতিয়া 4 নম্বৰ বা অপশ্যন মানে ডি নম্বৰ কুৱেশ্যন দুটা, পটেছিয়াম ধাতুৰে পানীৰ সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। পটেছিয়াম ধাতু মানে পটেছিয়াম মানে কে, এইটো কে, পটেছিয়াম মানে কে, পানীৰ সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰক্সাইড KOH আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। এতিয়া আমি বেলেঞ্চ হৈছে নে চাওঁ। ইয়াত হাইড্ৰজেন এটা, ইয়াত 2টা, 3টা, ইয়াত 2টা, মিলা নাই। গতিকে আমি কি কৰিম? ইয়াত 2ৰে পূৰণ কৰিম, 2ৰে পূৰণ কৰি দিলে কি হ'ব? হাইড্ৰজেন 2টা, ইয়াত 2টা, 4টা হ'ব। আগতো 2ৰে পূৰণ কৰি দিম, তেতিয়া 4টা হ'ব। অক্সিজেন 2টা হ'ব, ইয়াতো অক্সিজেন 2টা হ'ব। লগতে K 2টা হ'ব, ইয়াত K 2ৰে পূৰণ কৰি দিলে K
কে দুটা হ'ব এইটো গতিকে কুৱেশ্যন নম্বৰ 5 আৰু গোটেইখিনি হ'ল এটা কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6 ত দিছে কি তলৰ সমীকৰণসমূহ সমতুল কৰিবলৈ কৈছে প্ৰথম সমীকৰণটো হৈছে নাইট্ৰিক এসিড HNO3 প্লাস ক্যালসিয়াম হাইড্ৰক্সাইড CaOH2 ইফালে হৈছে ক্যালসিয়াম নাইট্ৰেট CaNO3 প্লাস H2 এতিয়া এটো ব্যালেন্স হৈছে নাই চাও ক্যালসিয়াম হাইড্ৰোজেন দুটা ইয়াত এটা তিনটা গতিকে এটো হোৱা নাই গতিকে আমি ইয়াক ব্যালেন্স কৰি লওঁ মানে সমতুল কৰি লওঁ তাৰ কাৰণে আমি কি চাব লাগিব আটাইতকৈ বেছি কোত আছে মানে বেছি সংখ্যাটো 2 আছে ইয়াতো আছে তাৰ মানে NO3 2 হয়তো NO3 প্ৰথমে আমি 2 বনাই লম ইয়াতো আছে NO3 এক আগত 2 দিলে NO3 দুটা হ'ব লগতে হাইড্ৰোজেন দুটা অলৰেডি আছে এতিয়া অক্সিজেনটো চাও হাইড্ৰোজেন দুটা হল এফালে দুটা কিন্তু ইয়াত ভিতৰতো আছে হাইড্ৰোজেন দুটা গতিকে চাৰিটা কৰিব লাগিব গতিকে আমি ইয়াক 2 ৰে পূৰণ কৰি দিম তেতিয়া চাৰিটা হ'ব আৰু অক্সিজেন লগতে কেইটা হ'ব দুটা হ'ব আৰু ইয়াত অক্সিজেন দুটা হৈ আছে গতিকে হেতু কৰিলে হৈ যাব গতিকে 2HNO3 CaOH2 ইফালে হ'ব CaNO3 2H2 এটো হ'ব সন্তুলিত সমীকৰণ ইয়াৰ পিছত এতিয়া 6 নম্বৰ এটো হ'ল এতিয়া 6 ৰ বি দিয়া আছে সোডিয়াম হাইড্ৰক্সাইড NaOH plus H2SO4 এটো হ'ব Na2SO4 plus H2 ইয়াত আটাইতকৈ বেছি থকাটো হৈছে কি 2 আছে এটা SO4 এটা সংখ্যা বা এটা যৌগ হয় গতিকে ইয়াতো SO4 আছে গতিকে এটো এটাই হয় গতিকে 2 থকাটো এটো চাও 2 আছে গতিকে আমি আগত 2 মাল্টিপ্লাই কৰি দিও দ্বিতীয় দুটা সোডিয়াম হ'ব অক্সিজেন এটা হাইড্ৰোজেন এটা আৰু ইফালে H2SO4 ইফালে Na2SO4 plus 2H2 মানে ইয়াত হাইড্ৰোজেন কি কৰিলো চাৰিটা কৰি দিও চাৰিটা কৰি দিলে ইফালেও দুটা ইফালে দুটা চাৰিটা হৈ যাব তোমালোকে স্টেপ ওয়াইজ কৰিবা মই আগত ভিডিওটো দেখুৱাইছিলো এতিয়া সি নম্বৰ NaCl plus AgNO3 AgCl plus NaNO3 এটুত চাও সোডিয়াম এটা ক্লোরিন এটা Ag এটা NO3 এটা গতি মিলি আছে ইয়াক সমতুল কৰিব নালাগিব ডি নম্বৰ বেৰিয়াম ক্লোৰাইড প্লাস সালফিউৰিক এসিড বেৰিয়াম সালফেট প্লাস হাইড্ৰোক্লোৰিক এসিড এটা SO4 টো এটা হয় গতিকে ইয়াক 4 বুলি ভাবিব নালাগিব অক্সিজেন 4 বুলি ভাবিব নালাগিব গতিকে বেৰিয়াম ক্লোৰাইড প্লাস H2SO4 বেৰিয়াম সালফেট প্লাস 2HCl ইয়াত যদি 2 দি দিও তেতিয়া মিলি যাব কাৰণ ইয়াত হাইড্ৰোজেন দুটা আছে হাইড্ৰোজেন দুটা ক্লোৰিন ইয়াত দুটা হল এফালে ক্লোৰিন দুটা গতিকে 6 নম্বৰ সমতুল কৰাখিনি হল এতিয়া 7 নম্বৰত কি কৈছে তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা গতিকে এটো চেপ্টাৰত প্ৰায় সমীকৰণবিলাক সন্তুলিত কৰিবলৈ দিছে গতিকে সন্তুলিত কৰাৰ নিয়মটো তোমালোকে ভালকৈ চাবা প্ৰথমটো হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড প্লাস কাৰ্বন ডাই অক্সাইড এই দুটা মিলি কি হ'ব ক্যালসিয়াম কাৰ্বনেট আৰু পানী এটো ক্যালসিয়াম হাইড্ৰক্সাইড প্লাস কাৰ্বন ডাই অক্সাইড এটো ক্যালসিয়াম কাৰ্বনেট এটো পানী বি2 হৈছে জিংক প্লাস সিলভাৰ নাইট্ৰেট এই দুটা মিলি কি হ'ব জিংক নাইট্ৰেট প্লাস সিলভাৰ জিংক জেথেন প্লাস সিলভাৰ নাইট্ৰেট AgNO3 আৰু জিংক নাইট্ৰেট জেথেন NO3 প্লাস সিলভাৰ Ag আৰু এটো সমতুল কৰি আমি আগত 2 দিব লাগিব সমতুল কৰিবৰ কাৰণে এতে এলুমিনিয়াম সি নম্বৰ দিছে এলুমিনিয়াম প্লাস কপাৰ ক্লোৰাইড এই দুটা মিলি কি হ'ব এলুমিনিয়াম ক্লোৰাইড প্লাস কপাৰ এলুমিনিয়ামৰ সংকেতটো হৈছে Al আৰু কপাৰ ক্লোৰাইডটো হৈছে CuCl2 এলুমিনিয়াম ক্লোৰাইডটো AlCl3 আৰু কপাৰটো Cu সমতুল কৰি আমি এইখিনি আগত 2 3 এনেকৈ দিছো এটা ডি নম্বৰ বেৰিয়াম ক্লোৰাইড আৰু পটাছিয়াম সালফেট মিলি বেৰিয়াম সালফেট আৰু পটাছিয়াম ক্লোৰাইড গঠন হৈছে এটা BaCl2 প্লাস K2SO4 এটো পটাছিয়াম সালফেট ইফালে বেৰিয়াম সালফেট BaSO4 প্লাস পটাছিয়াম ক্লোৰাইড KCl এটো ব্যালেন্স হৈ আছে
এইটো একো কৰিব নালাগিব। এতিয়া কুৱেশ্যন নম্বৰ 8 তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখাৰ প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা। তলত কেইটামান বিক্ৰিয়া দিছে, সিহঁতৰ সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখিবলৈ গৈছে। তাৰপিছত কোনটো প্ৰকাৰত পৰে, মানে ৰাসায়নিক বিক্ৰিয়াত 5 প্ৰকাৰ আছিল, সেইটোৰ ভিতৰত কোনটোত পৰে। পটাছিয়াম ব্ৰমাইড, এইটো KBr হ'ব। বেৰিয়াম আয়োডাইড BaI2, ইফালে আছে পটাছিয়াম আয়োডাইড KI, আৰু বেৰিয়াম ব্ৰমাইড BaBr। এতিয়া সন্তুলিত কৰিবৰ কাৰণে আমি ইয়াত 2 আৰু ইয়াত 2 দিব লাগিব, তেতিয়া এনেকুৱা হ'ব। এতিয়া ইয়াত চাম এইটো কোনটো প্ৰকাৰত পৰে। ইয়াত কি হৈছে, পটাছিয়ামে এই প্ৰথম যৌগটোৰ পটাছিয়ামে ছেকেণ্ড যৌগটোৰ আয়োডিনৰ লগত বিক্ৰিয়া ঘটি কি কৰিছে, বেৰিয়াম ব্ৰমাইড গঠন কৰিছে। আকৌ কৈছোঁ, পটাছিয়ামে আয়োডিনৰ লগত বিক্ৰিয়া কৰি বেৰিয়ামক অপসাৰিত কৰি BaBr বেৰিয়াম ব্ৰমাইড গঠন কৰিছে। ঠিক তেনেকৈ দ্বিতীয় যৌগটোৰ বেৰিয়ামে পটাছিয়াম ব্ৰমাইডৰ লগত বিক্ৰিয়া কৰি তাৰ পৰা কি কৰিছে, এইটো আকৌ কৈছোঁ মই। ইয়াত প্ৰথমটোৱে কি কৰিছে, পটাছিয়ামে ছেকেণ্ডটোৰ আয়োডিনৰ লগত লাগি পটাছিয়াম আয়োডাইড গঠন কৰি বেৰিয়ামটো অপসাৰিত কৰিছে। দ্বিতীয়টোত বেৰিয়াম আয়োডাইডে ইয়াৰ লগত বিক্ৰিয়া কৰি বেৰিয়াম ব্ৰমাইড গঠন কৰি পটাছিয়ামটো কি কৰিছে, অপসাৰণ কৰিছে। গতিকে দুবাৰ অপসাৰণ কৰা হ'ল, সেইকাৰণে দ্বি অপসাৰণ প্ৰক্ৰিয়াত পৰিব এইটো। গতিকে প্ৰকাৰটো কি হ'ব, দ্বি অপসাৰণ হ'ব। এতিয়া নেক্সট হৈছে জিংক কাৰ্বনেট। এইটো ভাঙি কি হৈছে, জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড হৈছে। গতিকে আমি যদি সংকেতত লিখোঁ বা সমীকৰণ হিচাপে লিখোঁ, তেতিয়া কি হ'ব, জিংক কাৰ্বনেটৰ কাৰণে জেথেন CO3, জিংক অক্সাইড জেথেনো আৰু কাৰ্বন ডাই অক্সাইড CO2। এইটো কি হৈছে, এটা বস্তু ভাঙি দুটা হৈছে, তাৰ মানে বিয়োজন বিক্ৰিয়াত পৰিব। C নম্বৰ, হাইড্ৰজেন প্লাছ ক্লৰিন হাইড্ৰজেন ক্লৰাইড, হাইড্ৰজেন প্লাছ ক্লৰিন হাইড্ৰজেন ক্লৰাইড। গতিকে ইয়াৰ প্ৰকাৰটো কি হ'ব, এইটো সংযোজন বিক্ৰিয়া হ'ব, কাৰণ দুটা মিলি এটা হৈছে। গতিকে এইটো প্ৰকাৰটো কি হ'ব, সংযোজন বিক্ৰিয়া হ'ব। D নম্বৰটো, মেগনেছিয়াম প্লাছ হাইড্ৰক্লৰিক এচিড, সেই দুটা মিলি কি হৈছে, মেগনেছিয়াম ক্লৰাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিছে। গতিকে চাই লওঁ এইটো কোনটোত পৰে। মেগনেছিয়াম ক্লৰাইড গঠন হৈছে আৰু হাইড্ৰজেন অপসাৰিত কৰিছে। তাৰ মানে মেগনেছিয়ামে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম ক্লৰাইড গঠন হৈছে আৰু হাইড্ৰজেনক অপসাৰণ কৰিছে, মানে বাহিৰ কৰি দিছে। গতিকে এইটো প্ৰকাৰটো কি হ'ব, অপসৰণ হ'ব। এবাৰে হৈছে, গতিকে এইটো অপসৰণ বিক্ৰিয়া হ'ব। এতিয়া কুৱেশ্যন নম্বৰ 9, তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। উদাহৰণ দিয়া। তাপবৰ্জী মানে তাপ বৰ্জন কৰা বা ত্যাগ কৰা। যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপ উদ্ভৱ হয় তেনেবোৰ বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বোলে। যেনে কাৰ্বন আৰু অক্সিজেন যোগ হৈ কাৰ্বন ডাই অক্সাইড গঠন হয় আৰু লগতে 393.5 কিলোজুল তাপ উৎপন্ন কৰে। মানে কাৰ্বনক যদি আমি জ্বলাই দিওঁ, অক্সিজেন দিয়া মানে কি, জ্বলোৱা বা দহন কৰা, তেতিয়া কি হ'ব, কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব। গেছ উৎপন্ন হ'লে কি হ'ব, তাপ উৎপন্ন হ'ব। গতিকে এইটো তাপ উৎপন্ন হৈছে, সেইকাৰণে তাপবৰ্জী, মানে বিক্ৰিয়াৰ পিছত তাপ উৎপন্ন হোৱাটো তাপবৰ্জী বুলি কয়। ঠিক তেনেকৈ হাইড্ৰজেনক যদি জ্বলাই দিওঁ পানী হ'ব, বা হাইড্ৰজেন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটি পানী সৃষ্টি হ'ব, লগতে কি হ'ব,
572 কিলোজুল তাপ উৎপন্ন হ'ব। গতিকে এই উদাহৰণটো মনত ৰাখিবা, লগতে তাপবৰ্জিৰ সংজ্ঞাটো মনত ৰাখিবা। তাপগ্ৰাহী যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপ শোষণ হয় মানে দৰকাৰ হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে। যেনে হাইড্ৰোজেন যোগ আয়োডিন দুটা মিলি কি হ'ব হাইড্ৰোজেন আয়োডাইড আৰু 522.2 কিলোজুল তাপ দৰকাৰ হ'ব। গতিকে এইটো হৈছে তাপগ্ৰাহীৰ উদাহৰণ। এতিয়া কুৱেশ্যন নম্বৰ 10, শ্বসনক কিয় তাপবৰ্জী বিক্ৰিয়া বুলি বিবেচনা কৰা হয়? আমি যিটো উশাহ নিশাহ লওঁ এইটোক শ্বসন বুলি কয়, তাক কিয় তাপবৰ্জী মানে তাপ উৎপন্ন কৰা বিক্ৰিয়া বুলি বিবেচনা কৰা হয়? এনচাৰটো হ'ব শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত কোষস্থ খাদ্যৰ জাৰণ ঘটি যথেষ্ট পৰিমাণে তাপ উৎপন্ন হয়, সেইবাবে শ্বসনক তাপবৰ্জী বিক্ৰিয়া বোলে। আমি উশাহ লওঁতে কি হয় অক্সিজেনটো ভিতৰলৈ সোমাই কি হয় খাদ্যৰ মানে কোষত থকা খাদ্যৰ জাৰণ ঘটে। জাৰণ মানে কি অক্সিজেন যোগ হৈ বিক্ৰিয়া ঘটে, জাৰণ ঘটি কি হয় যথেষ্ট পৰিমাণে তাপ শক্তি উৎপন্ন কৰে। তাৰ মানে শ্বসনত আমি যিটো অক্সিজেন গ্ৰহণ কৰোঁ সেই অক্সিজেনটো ভিতৰত যায়, আমাৰ খাদ্য থকা কাৰ্বহাইড্ৰেট যিটো থাকে তাৰ লগত বিক্ৰিয়া ঘটি গ্লুকোজ প্ৰস্তুত কৰে আৰু সেই গ্লুকোজটোৱে আমাক শক্তি প্ৰদান কৰে, লগতে তাপ উৎপন্ন কৰে। গতিকে বিক্ৰিয়াটো কি হ'ব C6H12O6 + 6O2 এইটো মানে কি গ্লুকোজ, এইটো গ্লুকোজৰ ফৰ্মুলা। গ্লুকোজ অক্সিজেনৰ লগত যোগ হৈ মানে দহন ঘটে আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়, যিটো আমি শ্বসনত নিশাহত এৰি দিওঁ আৰু পানী গঠন হ'ব, যিটো আমাৰ শৰীৰৰ কাৰণে দৰকাৰী আৰু ইমান কিলোজুল শক্তি উৎপন্ন হ'ব যিটোৰ কাৰণে আমি কাম কৰিব পাৰোঁ সেই শক্তিৰ ফলত। গতিকে শ্বসনক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। তাপ উৎপন্ন হোৱাৰ কাৰণে এই তাপটো কি হয় আমাৰ শৰীৰত শক্তি প্ৰদান কৰে। গতিকে এইটো ভিডিঅ'ত মই 10টা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিলোঁ আৰু বাকী 10টা কুৱেশ্যন আছে সেইখিনি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম। আজিৰ কাৰণে ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।